বন্ধুসকল, থাৰ্ড গ্ৰেডৰ প্ৰশ্ন উত্তৰ কেইটামান পাইছোঁ মই তোমালোকক দেখাব ওলাইছোঁ, চাব পাৰিবা। টোকোলা চাহ গৱেষণা ক'ত অৱস্থিত? যোৰহাট হয়। তাৰপাছত আহিছে তলৰ কোনটো অমিল? ইয়াৰ উত্তৰ আছিল বাদুলি। আৰু আহিছে আহোমৰ শেষ ৰাজধানী ক'ত? যোৰহাট হয়। মধ্যমা উলিয়াব দিছে, মধ্যমাটো 1 হয় কাৰণ মাজতে 1টো আছে, ইপিনে 3টা সিপিনে 3টা। নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত? গোলাঘাট হয়। তলৰ কোনটো বাঁহৰ সঁজুলি? ইয়াত কেইবাটাও আছিলে, টকা হয়। নীতি আয়োগৰ অধ্যক্ষ কোন? প্ৰধানমন্ত্ৰী। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰায়? মুখ্য ন্যায়াধীশে। তাৰপাছত আছে 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? জো বাইডেন। কোনখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে? বাংলাদেশ আৰু ভূটান। শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি? এইটো আপোনালোকে জানে চাগে, চবেই জানে চাগে, খেৰসুঁতি। আজি ৰবিবাৰ হ'লে 92 দিনৰ পিছত কি বাৰ হ'ব? এইটো 7ৰে হৰণ কৰিব লাগিব, কাৰণ এসপ্তাহত 7 দিন থাকে। হৰণ কৰি যিটো দিন ৰখিব তাৰ লগত যোগ কৰি দিলেই ৰবিবাৰ লগত সোমবাৰ হৈ যাব। জালিয়ানৱালা বাগ ক'ত অৱস্থিত? পঞ্জাৱ হয়। 1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন? জগদীশ ধনখড়। এইটো বিয়েৰ টিয়াৰ, এইটো মানে কেই নম্বৰত সংখ্যাকেইটা আছে যোগ কৰিব লাগিব, কৰি পেলাই যোনটো অমিল হয় সেইটো এনচাৰ হ'ব। তাৰপিছত এইটো আহিছে দুটা সংখ্যা ওলোটাকৈ লিখিব লাগিব, তেতিয়া এনচাৰটো ওলাব। আৰু ওপৰ দুটা চালে গম পাব। ৰাজ্যসভাৰ অধ্যক্ষ কোন? উপৰাষ্ট্ৰপতি। ৰং বং তেৰাঙৰ গ্ৰন্থখন কি? ৰং মিল্লিৰ হাঁহি। বাকী প্ৰশ্নবিলাক কমেণ্টত জনাবচোন কি আহিছিলে।